হৰ হৰ মহাদেৱ। তো নমস্কাৰ অসমবাসী। তো আপোনালোকক আজি এটা বেলেগ বস্তু দেখুৱাম। তো মোৰ গাঁওখনত ধৰি লওক আমাৰ কি চলে, তো দামোদৰ দেৱৰ তিথি চলি আছে। তো তাৰ বাবে আপোনালোকক অকণমানকৈ দেখুৱাম আৰু দিনটো কি কৰোঁ, আমাৰ গাঁৱত মন্দিৰত কি কাৰ্যসূচী চলে আপোনালোকক অকণমানকৈ দেখুৱাম। তো বলক আমি তালৈ যাওঁ মন্দিৰলৈ, তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমাৰ গোঁসাই ঘূৰোৱা অনুষ্ঠান চলিব ইয়াত। তো তাৰ বাবে চব ৰেডি হৈছে ইয়াত এনেদৰে। তো আমি দেখুৱাম আৰু মন্দিৰৰ ভিতৰত যাম। তো চব যিবিলাক ধুনীয়া আহি আছে। নৱনিৰ্মিত টিকা মিলনপুৰ মামুপাৰ গোঁসাই ঘৰটো আজি আমাৰ দামোদৰ দেৱৰ তিথি উপলক্ষে আমি সকলে একত্ৰিত হৈছোঁ আৰু আমাৰ আজি গোঁসাই প্ৰাংগণত আমি গোঁসাই ঘূৰাই আছোঁ আৰু সেই মৰ্মে আমি আমাৰ গোটেই ৰাইজখিনি একত্ৰিত হৈ আমি গোটেইখিনি আমাৰ টিকা মিলনপুৰ নামঘৰৰ আজি দামোদৰ দেৱৰ তিথি উপলক্ষে এক বিশেষ আয়োজন কৰা হৈছে আৰু আজি আমাৰ গাঁৱত দামোদৰ দেৱৰ তিথিটো খুব সুন্দৰভাৱে উদযাপন কৰা হৈছে আৰু তাৰ বাবে আজি আমাৰ দিনৰ প্ৰথম কাৰ্যসূচী গোঁসাই ঘূৰোৱা কাৰ্যসূচী। বৰ্তমান আমি গোঁসাই ঘূৰোৱা কাৰ্যসূচী কৰি আছোঁ, গতিকে সকলোৱে আশীৰ্বাদ কৰিব আমি যাতে সদায় এনেদৰে অনুষ্ঠানটো পালন কৰি যাব পাৰোঁ আৰু অসমীয়া পৰম্পৰাক জীয়াই ৰাখিব পাৰোঁ। আৰু বাবু কথা এটা কওঁ, বাবু বহুত ধুনীয়া গান গায় আৰু বহুত ধুনীয়া ঢোল বজায় একদম। আৰু সকলোৱে দাদাক চাপোৰ্ট কৰিব আৰু চেনেলটো যিমান পাৰে আপোনালোকে দাদাক আগুৱাই যাব সহায় কৰিব আৰু আমাৰ অঞ্চলৰ পৰা যেতিয়া দাদাই আগুৱাই যাব আমাৰ অঞ্চলৰে নাম হ'ব, গতিকে সকলোৱে সহযোগ কৰিব। আমাৰ গাঁৱত যিহেতু আজি এটা বহুত ধুনীয়া এটা পৰম্পৰাটো আজি মই আমাৰ গাঁওখন দেখুৱাবলৈ আপোনালোকৰ লগত যত্ন কৰিছোঁ বা চেষ্টা এটা কৰিছোঁ। যিহেতু সমূহ অসমবাসী ৰাইজে আমাৰ এইটো ভিডিঅ'টো চাই তো দেও দামোদৰ তিথি কোন ঠাইত উদযাপন কৰি তো নিশ্চয় কমেণ্টৰ সহায়ত জনাব। তো আৰু চাই থাকক আগলৈ আজি দিনটোৰ প্ৰক্ৰিয়া আমি দেখুৱাম আজি কিদৰে যায়। তো যাওঁ আমি চাওঁ আৰু ৰেলি দি চলি আছে, যাওঁ তালৈ। এতিয়ালৈকে এইখন ইয়াৰ পিছত আমাৰ এটি সুন্দৰ অনুষ্ঠান আছে। সকলে হাত চাপৰি বজাব। আমাৰ খুৰীমা আছে সক্ৰিয় সদস্য আমাৰ অৰূপ শৰ্মা।
মিলনপুৰ নামঘৰৰ ভূমিদাতা স্বৰ্গীয় অভয় শৰ্মা আৰু স্বৰ্গীয় কামিনী দেৱীৰ সোঁৱৰণত দাতাসমূহ বৰিয়ান বৰকা ইয়াত পৰিয়ালবৰ্গৰ যিমানখিনি লোক ইয়াত উপস্থিত আছে সকলোকে আমি আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আপোনালোক খুব ভাগ্যৱান। চব ৰেডি আমাৰ চাওক চববিলাক ৰেডি হৈ গৈছে। সম্বৰ্ধনা জনাব আমাৰ পৰম শ্ৰদ্ধাত জনাইছোঁ আনন্দাকো ধন্যবাদ জনাইছোঁ আৰু এই চেগতে আমি পুনৰ দুটিমান সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ গৈছোঁ। তাৰপিছত আমাৰ মাজত আমি পুনৰ এটি সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ আহিছোঁ। আমাৰ পৰৱৰ্তী পুনৰ সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ আহিছোঁ। আমাৰ মাজত এই চেগতে পুনৰ আমি এটি সম্বৰ্ধনা অনুষ্ঠান কৰিছিলে। এই চেগতে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। মন্দিৰ প্ৰাংগণত সমবেত মোৰ অতি শ্ৰদ্ধা আৰু সন্মানীয় ধৰ্মপ্ৰাণ ৰাইজ, মোৰ অতিকে শ্ৰদ্ধাৰ সন্মানীয় বিশ্বজিৎ শৰ্মা ছাৰ প্ৰমুখ্যে মোৰ অতিকৈ শ্ৰদ্ধা আৰু সন্মানীয় জ্যেষ্ঠসকল, মোৰ অতিকৈ সন্মানৰ আই মাতৃসকল, শিশুসকল আৰু মোৰ অতিকৈ শ্ৰদ্ধা আৰু সন্মানৰ এই কৈ হ'লেও ৰঙালীৰ শুভেচ্ছা জনালোঁ। আৰু আজি এই পবিত্ৰ একনিষ্ঠভাৱে কাম আগবঢ়াই সোনকালে মন্দিৰটো নৱনিৰ্মিত ৰূপত আজি প্ৰকাশ পাইছে। আজি সুন্দৰ অনুষ্ঠান এটা আপোনালোকে আয়োজন কৰিছে। এই অনুষ্ঠানত আহি খুব ভাল লাগিল আৰু লগে লগে মই ভাষণ দি থাকোঁতে মোৰ ভাতৃসদৃশ আমাৰ অসম গণ পৰিষদৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক তথা আমাৰ এইবাৰৰ NDAৰ প্ৰাৰ্থী আমাৰ বজালীৰ তেওঁ মোৰ ওচৰতে আহি পাইছে। এইবাৰ বিহুত বহু ঠাইত একেলগে এনেকৈ লগ পাম, হঠাৎ তেওঁক আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, 4 মে'ৰ বাবে শুভেচ্ছা জনাইছোঁ। গতিকে যিয়ে নহওক সকলোৱে আহিছে, সকলোৱে মুকলিমূৰীয়া মন লৈ ইয়াত এটা আধ্যাত্মিক ভাৱনাৰে ইয়াত সকলোৱে লগ হৈছে। ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? আমাৰ সমাজখনক কিছু পৰিমাণে সুন্দৰ কৰি ৰাখিবলৈ আধ্যাত্মিক অনুষ্ঠানৰ খুব প্ৰয়োজন। আজিৰ পৰা এই আধ্যাত্মিক অনুষ্ঠানটোৱে, ধৰ্মীয় অনুষ্ঠানটোৱে সকলোৰে বাবে এটা সুন্দৰ ধৰ্মীয় চিনাকি এটা অনুষ্ঠান হ'ল। দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এই চেগতে দাদাক ৰাইজৰ জ্ঞাতাৰ্থে দুআষাৰ নমস্কাৰ জনাইছোঁ। আজিৰ এই বিশেষ দিনটো আমাৰ মাজত উপস্থিত থকা আৰু গছ পুলি ৰোপণ কৰি আপোনালোকৰ মাজত বহু মূল্যৱান কথা প্ৰকাশ কৰা মোৰ দাদা, অসম চৰকাৰৰ প্ৰাক্তন ব্ৰেণ্ড এম্বেচাডৰ আনন্দ খাটুনিয়া ডাঙৰীয়া, এই অনুষ্ঠানৰ লগত জড়িত মোৰ অতিকৈ শ্ৰদ্ধাৰ এই গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকল আৰু এই মন্দিৰটো নিৰ্মাণ কৰা আমাৰ বিনীতাকে ধৰি আয়তীসকলৰ যি উদ্যোগ আছিল এইটো শলাগ ল'বলগীয়া আৰু আমাৰ সমাজৰ কাৰণীয় পদক্ষেপ। মহিলাসকলে যথেষ্ট পদক্ষেপ লৈছিল আৰু মই তেওঁলোকৰ আহ্বান ৰক্ষা কৰি ইয়াত আহিছিলোঁ। আৰু সঁচাকৈ আজি বিনীতাই সঁচা কথা কৈছে, মই আয়তীসকলৰ লগত বহি একেলগে চাহ জলপান খাই গৈছিলোঁ আৰু তেওঁলোকে মোক হিয়া উজাৰি আশীৰ্বাদ দিছিল।
চেলেঞ্জ লৈ